অভিনেত্ৰী ক্ষেত্ৰতে নহয় আজিকালি মানুহৰ ক্ষেত্ৰত হৈছে যে ধৈৰ্যটো ইমান কমি গ'ল যে কিবা এটা ক্ষেত্ৰত যদি ল'ৰাজনক আমি বেয়া পালোঁ বা ল'ৰাজনে ছোৱালীজনীক বেয়া পালে এটা এইটো অজুহাত হিচাপে লৈ লয় যে আমি মানে এৰাইৰি কৰিব লাগিব আমি গিভ আপ কৰিবলৈ আৰু এটা কথা আছে দেৰ ইজ আনাদাৰ পাৰ্চপেক্টিভ আৰু এটা দৃষ্টিভংগী আছে এতিয়া আমি কিছু ব্যক্তি দেখোঁ যিসকলে ইভেন মতা মানুহৰ ক্ষেত্ৰতো দেখোঁ মাইকী মানুহৰ ক্ষেত্ৰতো দেখোঁ তেওঁলোকে বিয়া বাৰু কৰাই খুব সুন্দৰকৈ এটা বেলেগ ছাইডত আৰু এটা লাইফ লৈ থাকে হাজবেণ্ডেও জানে যে সেই পাৰ্টিকুলাৰ মহিলাগৰাকীয়ে বা সেই পাৰ্টিকুলাৰ ছোৱালীজনীয়ে মোৰ বাহিৰেও আৰু 2-3জন 4জনৰ লগত সম্পৰ্ক ৰাখিছে শাৰীৰিক সম্পৰ্কও ৰাখে কিন্তু আমি ৱাইফকো জানো হাজবেণ্ডে এইটো কৰে বুলি জানে কাৰণ পৃথিৱীখন ইমানটো একদম কিবা এটা কৰিলে মানুহে গম নাপাবনে